নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত নাহৰবাৰী বঙালী খেৰীয়া বস্তিত। আৰু নাহৰবাৰী বঙালী খেৰীয়া বস্তিত আজি বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু সমাগত পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণতে আজি নাহৰবাৰী বঙালী খেৰীয়া বস্তিত এনেদৰে ৰাইজে পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া অতিকৈ গুৰুত্বপূৰ্ণ পথ। এয়া হৈছে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত নাহৰবাৰী বঙালী খেৰীয়া বস্তিৰ পথ। আৰু এই পথেৰে দৈনিক শ শ লোকে অহা যোৱা কৰে যদিও এই বিধ্বস্ত পথছোৱা আজিলৈকে নিৰ্মাণ হৈ উঠা নাই, যাৰ কাৰণে এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণতে এতিয়া ওলাই আহিছে স্থানীয় ৰাইজ আৰু প্ৰতিবাদত নামিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই আজি আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী সকলোৱে ওলাই আহিছে আৰু ওলাই আহি এই বিধ্বস্ত পথ নিৰ্মাণৰ দাবী জনাইছে। আৰু এই বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত তেখেতলোকে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ইয়াতে আছে এগৰাকী স্থানীয় বাইদেউ, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি আপোনালোকে পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ কৰিবলগীয়া হৈছে, কি ক'ব? হয়, আমি বিগত বহুত বছৰ হ'ল মোৰ ইয়াত বিয়া হোৱা আজিলৈকে ২৪-২৫ বছৰ হ'ল। যিখন ৰাস্তা মানে ২০১৬ বা ১৭ চনতে ছেকশ্যন হোৱা বুলি শুনিছিলোঁ, কিন্তু ইতিমধ্যে হৈ নুঠিল। মাত্ৰ বালি অকণমান পেলাই এনেকৈ দি থ'লে। এতিয়া আমাৰ বহুত অসুবিধা হয়, পাতৰ গাড়ী হওক বা ল'ৰা ছোৱালীয়ে স্কুল অহা যোৱাৰ কাৰণে বহুত কষ্ট পাই আছে। আমাক যাতে বিধায়ক মহোদয়ে অতি সোনকালে আমাৰ ৰাস্তাখন চাই দিয়ে বুলি মই ইমানেই অনুৰোধ কৰোঁ। হয়, ইতিমধ্যে শুনিলে, আজি জনালে প্ৰতিবাদকাৰীসকলে তেখেতলোকৰ দাবী এটাই, যি এই নাহৰবাৰী বঙালী খেৰীয়া বস্তিৰ এই বিধ্বস্ত পথ, এই পথছোৱা নিৰ্মাণ কৰিব লাগে। আৰু এই বিধ্বস্ত পথছোৱা নিৰ্মাণৰ কাৰণে তেখেতলোকে বাৰম্বাৰ দাবী জনোৱাৰ পিছতো আজিলৈকে নিৰ্মাণ হৈ নুঠিল এই বিধ্বস্ত পথছোৱা। তাৰ কাৰণে আজি ক্ষোভিত হৈ পৰিছে আৰু বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবী জনাইছে। আৰু ইয়াত আৰু স্থানীয় লোক আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি দেখা গৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে পথ নিৰ্মাণৰ দাবীত, কি ক'ব? মইতো ভাবিছোঁ ছাৰ, আগতে তেনেকৈ সৰু সৰু ল'ৰা ছোৱালী, বৰ্তমান এই ৰাস্তাটো মই আহি যিখিনি কৰিলোঁ সেই তাৰ পৰা নাই। যোৱা বছৰ নাপি জুখি নিলে সেই ৰাস্তাটো কোন পিনে গ'ল, আমাক সেইটোহে লাগে এতিয়া। সেইটোকে চেংচন হোৱা জগন্নাথ পৰা ৰাস্তা গ'ল ক'ত? হয়, ইতিমধ্যে শুনিলে তেখেতলোকে এটা অভিযোগ উত্থাপন কৰিছে। এই পথছোৱা হেনো নিৰ্মাণৰ কাৰণে জোখ মাপ কৰা হৈছিল, তাৰপিছত আৰু পথছোৱা নিৰ্মাণ হৈ নুঠিল। তাৰ কাৰণে আজি তেখেতলোকে ক্ষোভ প্ৰকাশ কৰিছে আৰু অতি কম দিনৰ ভিতৰত এই বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবী জনাইছে। আৰু সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই কিন্তু এনেদৰে প্ৰতিবাদমুখৰ হৈছে নাহৰবাৰী বঙালী খেৰীয়া বস্তিৰ লোকসকল। আৰু ইয়াত প্ৰতিবাদকাৰী আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আপোনালোকে পথ নিৰ্মাণৰ দাবীত আজি পথত ওলাই আহিছে। আজি নাহৰবাৰী খেৰীয়া বস্তিত আজি যিটো ৰাস্তা পথ বনাম বুলি আশা দিছিলে, তেওঁলোকে জুখি মাখিব লৈ গৈছে। আজি ৰাস্তাটো অহা নাই কিয় কাৰণে? আজি ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী অহা যোৱা কৰে, কষ্ট পাই আছে। আমি আশা কৰিছিলোঁ যে আমি এইটো বিধায়ক ছাৰেও মানে আজি বনাই দিব আশা আছিলে, তেওঁ আজি বনাই নিদিলে। আজি তেওঁৰ সেইকাৰণে আমি ৰাইজে প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হৈ গৈছোঁ। আজি যি নহওক, আজি এখন আমাৰ নাহৰবাৰী খেৰীয়া বস্তিত দিলে ভাল আছিলে। আজি ইলেকশ্যন আহি পালে, আজি দিমকৈ কিমান আশা দিলে। আৰু যিবিলাক প্ৰেচিডেণ্ট আছিলে, মেম্বাৰ, আমাক ভোট লৈ যায়, ঠগি মাগি লৈ যায়, কিন্তু তেওঁলোকে পাহৰি যায়। আজি পাব্লিকে আজি নলা খান্দা আছে, এই নলাটোও মানে পাব্লিকৰ পিটোও নাই। আজি এই ৰাস্তাৰ বাৰতে আজি প্ৰেচিডেণ্ট আছিলে, তেওঁ মৰমি বৈশ্য আজি আমাৰ ৰাস্তাটো নিদিলে। ইফালে ৰাস্তা আজি এটা পাথৰ নপৰিলে। গতিকে আমি এইকাৰণে ৰাইজক ৰাইজে আমি দলে বলে ওলাইছোঁ প্ৰতিবাদ কৰিবৰ কাৰণে। আমাক ৰাস্তা লাগে। ইতিমধ্যে ভোটো আহি পালে, ইলেকশ্যন পঞ্চায়ত ভোট দিলে ভাল আছিলে। সেইকাৰণে আমি বিধায়ক ছাৰকো নমস্কাৰ জনাইছোঁ, তেওঁ দিলে ভাল আছিলে, আহি দেখা দিলে আৰু ৰাস্তা বনাই আমি বিৰাট ভাল পালোঁ হয়। হয়, ইতিমধ্যে শুনিলে, যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণতে এতিয়া খুব উজাৰিছে ভুক্তভোগী ৰাইজে, কিয়নো এটি পথে তেখেতলোকক জ্বলা কলা খুৱাইছে। এই পথৰ কাৰণে এতিয়া যাতায়াতৰ ক্ষেত্ৰত ব্যাপক কষ্টৰ সন্মুখীন হৈছে এই অঞ্চলৰ লোকসকল। বিদ্যালয় মহাবিদ্যালয়ৰ পৰা আদি কৰি কণ কণ ছাত্ৰ ছাত্ৰীসকলেও এই পথেৰে অহা যোৱা কৰে। আৰু এই পথছোৱা এতিয়া বিধ্বস্ত হৈ পৰিছে। আৰু এই বিধ্বস্ত পথৰ কাৰণে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে ভুক্তভোগী লোকসকলে। আৰু কম দিনৰ ভিতৰত এই বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবী জনাইছে। ইয়াত আৰু স্থানীয় যুৱক আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি পথ নিৰ্মাণৰ কাৰণে প্ৰতিবাদ কৰিছে। হয়, মোৰ বেছি ক'বলগীয়া নাই। এইখিনি মই জানো যে ৰাস্তাখিনি চৰকাৰে অলপ আমাৰ বনাই দিব লাগে, সেইখিনি মই
ক'বলৈ ল'ৰা ছোৱালী বিচাৰিছোঁ বনাই দিব লাগে হয় তেখেতলোকৰ এটাই দাবী এই বিধ্বস্ত পথছোৱা বনাই দিব লাগে আৰু তেখেতলোকৰ যি যাতায়াতৰ ব্যৱস্থা সুচল কৰি তুলিব লাগে তাকে আহ্বান জনাইছে চৰকাৰ প্ৰশাসনক আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত নাহৰবাৰী বঙালী খেৰিয়াবস্তি গাঁৱৰ পথৰ দৃশ্য আৰু এই পথছোৱা এতিয়া যাতায়াতৰ কাৰণে অনুপযোগী হৈ পৰিছে আৰু যিহেতু সমাগত বাৰিষা কেইদিন পিছতে বাৰিষাৰ সময়তে কিন্তু এই পথছোৱা যাতায়াতৰ কাৰণে সম্পূৰ্ণৰূপে অনুপযোগী হৈ পৰিব আৰু তাৰ কাৰণে আজি ক্ষোভ প্ৰকাশ কৰিছে আৰু এই বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবী জনাইছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ নাহৰবাৰী বঙালী খেৰিয়াবস্তিৰ পৰা আৰু আমিও আশা কৰোঁ স্থানীয় মন্ত্ৰী তথা বিধায়কগৰাকীয়ে এই বিধ্বস্ত পথছোৱা নিৰ্মাণৰ ব্যৱস্থা কৰিব তাৰে আশা ৰাখি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই নাহৰবাৰী বঙালী খেৰিয়াবস্তিৰ এই বিধ্বস্ত পথৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।